এই ছোৱালীজনী যে দেখিছে এই ছোৱালীজনী হৈছে এজনী সহজ সৰল গাঁৱৰ ছোৱালী। কিয় গাঁৱৰ বুলি কৈছোঁ, এই ছোৱালীজনীৰ আছে জীৱনত বহুত ঘাত প্ৰতিঘাত সংঘাতৰ মাজত জীয়াই আছে। এই ছোৱালীজনীৰ আজি কিছু মনৰ বহুতো কোনো নজনা কিছুমান কথা আপোনালোকক আজি জনাবলৈ আহিছোঁ। এই ছোৱালীজনীক আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। আজিৰ পৰা প্ৰায় ৩-৪ বছৰ আগত এখন ধাৰাবাহিক কৰিছিলে ৰেঙনি চেনেলত, যাৰ নাম মায়াবিনী। সেই মায়াবিনীখনৰ যিটো মায়া অৰ্থাৎ ৰুহি আমিন বৰাই এখন নতুন চিৰিয়েল লৈ আহিছে। এই চিৰিয়েলখনৰ নাম হৈছে মন আকাশৰ তৰা। আপোনালোকে দেখিবলৈ পাইছে BTS ভিডিঅ'ত আপোনালোকে চাই আছে মন আকাশৰ তৰা BTS এই দিছোঁ আপোনালোকে চাওক। আৰু এই চিৰিয়েলখন মন আকাশৰ তৰা চিৰিয়েলখন টেলিকাষ্ট হ'ব ৰং চেনেলত 21 এপ্ৰিলৰ পৰা নিশা 9 বজাত। আপোনালোক সকলোৱে আঁকোৱালি ল'ব। এই চিৰিয়েলখনত আছে বহুত ঘাত প্ৰতিঘাত, সঁচাকৈ বহুত ভাল ষ্টৰী, বহুত এটা মিঠা ষ্টৰী, যাৰ নামেই হৈছে মন আকাশৰ তৰা। এই চিৰিয়েলখন পৰিচালনা কৰিছে চিম্পুল গগৈৰ কাহিনী আৰু পৰিচালনা। আপোনালোকে চাব মন আকাশৰ তৰা। না না মা আহিলে খাম। তুমি মাক এটা ফোন কৰাচোন। মা এতিয়া বাছ এইফালে অকণমান ডিচিখন ধৰি লৈচোন হাইলেশ্যনটো। ঘপককৈ সেই মানুহটো আহিলে লাজ লাগি গ'ল তোমাৰ। हाँ बढ़िया যাব সেকেন্ডটো চাই লওঁ। তাইতে গম পাই আছে ন লৈ যে আছে তাই সেইকাৰণে সেই হিচাপত তাই মানে এই টাইপ মানে এক্সপ্ৰেছন দিছে। সেইটো দিয়াচোন এবাৰ, এই IPLৰটো দিয়াচোন এবাৰ, এবাৰ জাষ্ট এবাৰ দিয়া না, দিয়া না। আৰ্য প্ৰিয়া 24 সেকেন্ড হৈছে। লাজ যেটো তুমি যে চাই যে হাই আছিলা, লাজ যেটো তোমাৰ লাজুকিয়া সেইটো টাইটত আছে। সেইখিনি কৰি আগত আগতে তৰু নাচিছিলে আমাৰ লগত গুৱাহাটী যোৱাৰ পৰা তো নাচিবলৈও বাদ দিলি
Focus. All right, close.